জয় জয়তে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই এজন শিল্পীৰ নাম উচ্চাৰণ কৰি যেহেতু আপোনালোকৰ সকলোৰে পৰিচিত টুকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীদেৱৰ আজি বছৰেকীয়া মৃত্যু তিথি গতিকে মোৰ ফালৰ পৰা তেখেতলৈ জনালোঁ শত কোটি মানে প্ৰণাম গতিকে যেহেতু তেখেতৰ ঘৰ আমাৰ ওচৰতে হয় আজি তেওঁ বছৰেকীয়া তিথি আৰু মাতিছিলে কিন্তু মই যাব নোৱাৰো বিশেষ মোৰ এটা কাৰণত যেহেতু লৰাটোৱে যাব নোৱাৰাৰ কাৰণ বেলেগ হয় একো নহয় বেলেগ নাভাবিব আকৌ কিন্তু মোৰ মাহেকীয়া ছুটি সেইটো কাৰণে মই যাব নোৱাৰো তেনেকুৱা বিলাক অনুষ্ঠানত যাব নোৱাৰি নহয় জানো সেই কাৰণে মই যাব নোৱাৰিলো মনটো বহুত বেয়া লাগিছে যি কি নহওক মনটো বেয়া লাগিলেও কোনো কথা নাই তেওঁলোকৰ কামভাগ ভালে ভালে হৈ গলেই হ'ল আৰু আপোনালোকে মন কৰিলে অকন শুনিবই তেওঁলোকৰ তাত নাম প্ৰসংগ হৈ আছে অলপ অলপ নামৰ সাউণ্ডটো ইয়াত আহি আছে সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লে আৰু আজি ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিছো গাছা ধুৱাই নাই আজি যেহেতু অলপ বাহিৰা কাম আছে সেই কামখিনি কৰিম গতিকে ভিডিঅ'টোলৈ আগবাঢ়ো আজি প্ৰথমটো কাম কৰিম কি কালি যে বাহখিনি মানুহখিনিক লৈ যাবলৈ দিলো মানুহ এঘৰ নিলে আৰু কেটামান বা ওচৰ বেলেগ এঘৰ মানুহে বিচাৰিছিলে সেইখিনি নিয়াৰ পিছত মানে জায়গাখিনি লেতেৰা হৈ আছে নহয় জানো সেই জায়গাখিনি এতিয়া সাফা কৰিম যেহেতু আমাৰ কাম কৰা খুৰাজন ঘৰত গৈছে 15 তাৰিখেহে আমাৰ ঘৰত আহিম বুলি কৈছিলে গতিকে এতিয়া এই চোতালখন লেতেৰা হৈ আছে মোৰো যেহেতু মাহেকীয়া ছুটি লৈছো সেইকাৰণে কামখিনি কৰিম আৰু আটাইতকৈ মানে বেয়া লগা কথা আজি মোৰ কি মনটো সারা কপালেই বেয়া নে কিয়ে নে মানে আজিতো আমাৰ শাওন মাহৰ লাষ্টৰ সোমবাৰ নহয় নে মন্দিৰত যাব নোৱাৰিলো হেতু কাৰণে বেয়া লাগিছে তথাপিও কিন্তু লগৰ সকলোৱে কৈছে গোপিনী সকলে যে আহিব বাহিৰতে বহিব নাযাও ভাল নালাগে পাহাৰীয়া জায়গা হেফালে তাতে মই কৈছো হ'ব দিয়ক আকৌ একে দুমাহী দিনাখন যাম আৰু হেতু কাৰণে নিজৰ ঘৰৰ কামখিনিকে আগবঢ়াও জায়গাখিনি বহুত লেতেৰা হৈ আছে আৰু মনটোৱে খহা নাই মানে এইয়া চাওক বাহবিলাক এনেকে থৈ পেলাই পচাই পেলালে আৰু তথাপিও এইকিডাল বাহ আছে আৰু বেলেগ এঘৰে নিম বুলি কৈছে গোটেইখিনি এঘৰকে দি দিলে আকৌ কি ঘৰে বেয়া পাব নহয় জানো এইকিডাল লৈ যাম বুলি কৈছে আৰু এতিয়া এইখিনি সাফা কৰিম আৰু এইখিনি কোলা মাটি আছে এই মাটিখিনি ভৰাম এতিয়া আৰু এইখিনি সাফা কৰাৰ পিছত মই কিমান সাফা কৰিলো সেয়া দেখাম দেই এতিয়া চাই লওক কিমানখিনি লেতেৰা বতৰটো মানে কোনো ঠিক নাইকিয়া হৈছে এতিয়া এয়া মই ভিডিঅ' কৰি আছো জন্য বৰষুণ দি আছে বৰষুণতে কৰিব লাগিব কৰিম বুলি কৈছে যেতিয়া কৰিমে আৰু নহলে আজি বেলেগ কাম নাই মানে সেইখিনিকে কৰিম আৰু মোৰ আজি এটা বস্তু চকুত পৰিছে চাবচোন কি ধুনিয়া বস্তুটো আগতে এইবিলাক বস্তুৰ কাৰণে একদম জংগলে মানে সোমাই দপদপাই থাকো জানে নে খাপৰ মুখপও মই এইবিলাক মানে চৰাই পোৱালি আনি পাইছো গতিকে এতিয়া ইয়াতে হৈছে চাবচোন দেই তো দেখিছেনে কেনেকৈ ফুলজোপাতে চৰাই বা হৈছে পোৱালি হৈছে এটা কি চৰাই পোৱালি হেতুহে চিনি পোৱা নাই এইটো বাহটো চোতালতে হৈছে চাওক এই ফুলজোপাতে এইবিলাকৰ কাৰণে আগতে বাপৰে কম মাৰ খোৱা নাছিলো দেই চৰাই পোৱালিৰ কাৰণে আমাৰ দিনটোৰ খাদ্য এয়া আহি পালেহি যেহেতু লৰাটো জিমৰ পৰা আহিছে আহোঁতে এয়া লৈ আহিলে আৰু লগত থাকিব বুট মগু আৰু দিনটো আজি ভাত নাই এয়াই চাওক এবাৰ লাল চাহ খালো তথাপিও এতিয়া আকৌ গাখীৰ চাহ অকণ খাওঁ দুইটাই যেহেতু মই অকলে খাবলৈ মন নাযায় তাক কৈছো দে খাওঁ দে দুইটাই সি এতিয়া গা চা ধুই পেলাই শুব একো নাই আৰু দিনটো লঘোণে ভোকে কি কৰিব নহয় জানো গতিকে মই কামখিনি কৰোঁগে চাহ বনাই আছো বোৱাৰীজনীয়ে যেহেতু চাহ নাখায় এতিয়া আমি দুটাইহে আৰু তাতে এতিয়া আজি কিটচেনটো চাফা আজি নকৰিলোঁ কালি কিটচেন চাফা কৰিব লাগিব এয়া চাওক কিমান লেতেৰা হৈছে তেল চিকটি বহুত সপ্তাহৰ মূৰে মূৰে কৰি থকাই যায় তথাপিও মানে বেছি হয় কিয় নাজানো আৰু ইমান তেল চিকটি হয় চাহ খাই এয়া লাগি গ'লো চাওক আগত ভিতৰৰ কামখিনি কৰি আহিলোঁ মানে এতিয়া এইখিনি পেলাই লওঁ পাহাৰত থকাও সহজ নহয় ৰিপেয়াৰিং কৰিয়ে থাকিব লাগে গম পাইছোঁ এইবিলাক পচা বাহখিনি এতিয়া পেলাব লাগিব চাচি চাচি গোটাই লৈছোঁ যেহেতু বৰষুণ দি আছে ন সেমেকা হৈ আছে পাহাৰত মানে এটাই কথা গাঁও জেগাত হ'লে মাটিটো অকণ বেলেগ ধৰণৰ আৰু পাহাৰত ইমান মাটি ওলায় অকণমান মাটি খান্দিলেই বহুত মাটি ওলায় নিচিনা এতিয়া নাই কমেও ইয়াত 10 চৰিয়ামান হ'ব মানে এয়া গোটাই দমাই থৈছোঁ এইখিনি পেলাই লওঁ এতিয়া
এইয়া চাওক দেখিছেনে কিমান পৰিষ্কাৰ কৰি দিলোঁ এয়া চাওক আৰু ইয়াতে গোবৰখিনি থৈ দিছিলোঁ গোবৰখিনি নি তাত দি দিলোঁ তাতে শুকাব এইটো আকৌ শিলটোত নহ'লে বহুত লেতেৰা কৰি পেলাইছে এয়া চাওক কেনেকুৱা লাগিছে বাৰু চাওক গোটেইখিনি শেষ কৰি থৈ দিলোঁ পুৰা কাম হোৱাৰ পিছত এতিয়া চাওক ৰাজাৰ কামটো কৰিছোঁ ৰাজাৰ ঘৰটো ৰিপেয়াৰিং কৰি আছোঁ ৰাজাৰ এইটো ঘৰতহে থাকে মানে এইখিনি মামৰে ধৰি নেটখন এৰুৱাই দিছিলে মানে সেইকাৰণে এতিয়া এয়া ৰিপেয়াৰিং কৰি আছোঁ দেখিছে নাই কিমান হাথিয়াৰ পাতি লৈ লৈছোঁ এইটো চেম্পু পেকেটো আহিছে যিহেতু গা ধুব লাগিব গা ধোৱাই নাই এতিয়ালৈকে এখন জাল গাঠিছোঁ দেখিছেনে জাল মানে এখন জেওৰা গঠা অভ্যাস আছে যে সেইকাৰণে এয়া পাৰিছোঁ গাঠিব চাওক হেৰি হৈছিলে এইকেইদিন এই লগৰীজনীলৈ ৰৈ আছোঁ ন এতিয়া গম পাইছোঁ লগৰীজনী বোলে হাই প্ৰেছাৰ হৈছে সেইকাৰণে আৰু কি বাট চাই থাকিম মই নিজেই কৰিছোঁ এয়াই বহুত টান আৰু প্লাছো ইমান কৰিব নাজানো কাটিব জানো কিন্তু প্লাছে চেপিব নাজানো হাতেৰে চেপিছোঁ মানে চাওক দেখিছে কাম আমাৰ এয়াই সি এইটো ঘৰত নাথাকি দেখিছেনে কেনেকুৱা এৰুৱাই কৰি পেলাই কিমান বদমাছ মাজৰ সেইডাল মানে এৰুৱাই কাটি ছিঙি শেষ কৰিলে বাঁহ এডাল কৰি দিলোঁ সেইডালো দুইটা মূৰে মানে ছিঙি পেলালে সি এইটোত নাথাকে এইটোতহে থাকে গতিকে হৈ লওক তাৰপিছত দেখাই আছোঁ ৰাজা ঘৰ ৰেডি হৈ গ'ল সেয়া চাওক আৰু তাতে দৰ্জাখনো এইটো লক বনাই দিছোঁ চাওক কেনেকৈ নহ'লে সি মানে কম জুই লক দিলে কি কৰে খুলি পেলাই দিয়ে এতিয়া এইডাল এৰুৱাব নোৱাৰে এইটো দেখিছে দৰ্জাখনৰ এয়া খং তাৰ আজি মই এটা আপোনালোকক দৃশ্য দেখাম চাবচোন কি জানে মোৰ এই ঘৰটোৰ বাদেও অলপ জেগাত মানে মাটি আছিলে সেই মাটিটোৰ এটা ৰাস্তা আছিলে তলেদি আমাৰ ঘৰৰে নহয় তলেদি ৰাস্তা আছিলে আৰু সেই ৰাস্তাটো দুঘৰমান মানুহে হিংসা কৰি কি কৰিলে মোক মানে সেইফালে হেৰি কৰিবলৈ নিদিয়ে ৰাস্তা থাকিব নিদিয়ে তাৰপিছত ব্লক কৰি দিলে ব্লক কৰি দিয়াৰ ফলত এইটো চাওকচোন কি হ'ল দৃশ্যটো দেখা পালেনে কি ভয়ানক এতিয়া সেই ঘৰ মানুহৰ নিজৰে ৰাস্তা নাইকিয়া হ'ল ৰাস্তাটো বাদে ৱাল চোৱাল খহি বস্তা চস্তা দি পেলাই মাটি পেলাইছিলে যে সেইবিলাক খহি আহি যি ঘৰ মানুহে মোক মানে বেছিকৈ মোৰ লগত লাগি থাকে সেই ঘৰ ভাঙি পেলাই ভিতৰত সোমাই গ'ল আৰু সেই ঘৰ এতিয়া না ইফালে যাব পাৰে না সিফালে যাব পাৰে না পানী আনিব পাৰে না সেই মাটিখিনি ক'ৰবাত পেলাব পাৰে এতিয়া কি হ'ল বাৰু কওকচোন সেইকাৰণে ক'ম ভগৱান আছে নহয় ভগৱানে বিচাৰ কৰিব গম পাইছে আৰু সেইফালে দিয়ে তেহেঁতৰ লগত যুঁজি বাগিয়ে হ'লেও মই সেইফালে দিয়ে যিহেতু ৰাস্তা আছিলেই নহয় জানো মই সেইফালেই পানী আনিছিলোঁ আৰু সেই পানী পাইপখিনি মাটিৰ তলত সোমোৱাই পেলাই কি কৰিছে মানে মাটি হেৰি কৰি দিছে ব্লক কৰি দিছে আকৌ কালি নতুন পাইপ আনি পেলাই মই সেইফালে দি জইন কৰিছোঁ মোক কৰি কি কৰিলি ভগৱান আছে নহয় দেখাই দিলে নহয় জানো সেইকাৰণে কওঁ ধৈৰ্যৰ ফল সদায় মিঠা এয়া চাওক ৰেডি কৰি ল'লোঁ আমাৰ এই কাটি কৰি থ'লে কি কৰিছে আপেলৰো বাকলিটো গুচাই পেলালে মধুৰিও বাকলি গুচাই পেলালে কিন্তু মই মধুৰি আকৌ মোলে কাটি লৈছোঁ বাকলি নাথাকিলে মানে মোৰ ভাল নালাগে দেখিলেই নহয় মুখৰ আগত কি লৈ লৈছোঁ গতিকে এয়া মুখৰ আগত থাকিলেতো ৰৈ থাকিব নোৱাৰি নহয় জানো আৰু এইখিনিও খাওঁ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ আৰু কিয় সামৰণি মাৰোঁ জানেনে এতিয়াই মই যিহেতু নাম শুনিম তেওঁলোকৰ নাম ভাগ আমাৰ ইয়ালৈ ধুনীয়াকৈ আহি আছে গতিকে এতিয়া নাম শুনিম আৰু নাম শুনাৰ লগে লগে ধুনীয়াকৈ মোৰ টোপনি যাব গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই